স্পষ্ট হৈছে যে 1:5 কৰি মতা নাই কেণ্ডিডেটবিলাকক 1:5 কৰি মতা নাই সেইকাৰণে এই কেছটো আগলৈ লেন্থি কৰাম বুলি গম পাইছেনে কেছটো লেন্থি কৰাম বুলি কিনি সেইকাৰণে এইটো বেকেটিং পেটিশ্যনত দাখিল কৰিছে যদি 1:5 যদি মাতিছে তেওঁলোকে তো 14 তাৰিখলৈকে অসম চৰকাৰে কিয় ৰখিব নোৱাৰে আপুনি এবাৰ কথাটো বুজি চাওক 14 তাৰিখলৈকে ৰখিব পাৰিলেহেঁতেন নহয় অসম চৰকাৰে নৰখে কিয় নৰখে তেওঁলোকে ভাবিছে যে 1:5 মতা নাই আমি যদি মাতিলোহেঁতেন তো 14 তাৰিখলৈকে ৰখিব পাৰিলেহেঁতেন মতা নাই সেইকাৰণে লেন্থি প্ৰচেছ কৰিবৰ কাৰণে বিচাৰি আছে এই কথাটো আপোনালোকে গম পায় আসাম পুলিচ সেকেন্ড কাট অফ লিষ্ট গম পাইছেনে তাৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ফেচবুক লাইভৰ যোগেদি যিটো তুমি ক'লে যে 8 তাৰিখ মানে অহা 8 তাৰিখে 8 অক্টোবৰ তাৰিখে বেকেটিং পিটিশ্যন দাখিল কৰিব গম পাইছেনে বেকেটিং পিটিশ্যনৰ দাখিল কৰাৰ পিছত কি হ'ব সেকেন্ড কাট অফ লিষ্টটো আহিবনে নাহে তাৰ ওপৰত মই ডিটেইলছ ভিডিঅ'টো এইটো যোগেদি আপোনালোকক জনাম কথাটো বুজিবৰ চেষ্টা চলাব এতিয়া কথাটো হৈ গৈছে মানে কি হৈছিলে যে 14 তাৰিখে চৰকাৰে কৈছিলে যে 14 তাৰিখে তেওঁলোকে চৰকাৰক মানে ফুল্লি 100% মানে যিটো ৰিজাল্ট আছে মানে অসম চৰকাৰে দিব লাগিছিলে গম পাইছেনে তেওঁলোকৰ ওপৰত যিটো প্ৰুফ 1:5 মাতিছোঁ বুলি কিনি যিটো প্ৰুফ লাগে 14 তাৰিখৰ আগে আগে চৰকাৰৰ ওচৰত দাখিল কৰিব আৰু 14 তাৰিখে তেওঁলোকে ফাইনেল ঘোষণা কৰিব ৰিজাল্টটো কিন্তু চৰকাৰে তাৰ আগতে ভাবিছে ৰিজাল্টটো দি দিব কাৰণে কথাটো বুজি পালে না যেতিয়া চৰকাৰে এটা ৰিজাল্ট দি দিয়া হয় আপুনি যেনেকৈ মানি গৈছে 5,500 কিমানটা পোষ্ট আছিলে ন 5,000 পোষ্ট মানে আৰু বা 3,000 পোষ্ট মানি গৈছোঁ সেই পোষ্টটো যেতিয়া গোটেই পোষ্টবিলাকৰ যদি ৰিজাল্ট দি দিয়া হয় নতুন পোষ্টটো থাকিব জানো কথাটো আপুনি বুজিব চেষ্টা নতুন পোষ্ট থাকিব জানো যদি নতুন পোষ্ট নাথাকে তেনেহ'লে কেছটো যুঁজি কিনি কিবা বেনিফিট হ'ব জানো কওকচোন কথাটো বুজিব চেষ্টা আছে চৰকাৰে কি ভাবিছে 14 তাৰিখে তেওঁ পিছুৱাব বিচাৰিব গম পাইছেনে 14 তাৰিখে কি হ'ব তেওঁলোক আকৌ এটা ডেট বিচাৰিব একদম চৰকাৰৰ নিয়ম হয় যে চৰকাৰৰ ডেট এটা বিচাৰিব আৰু আমালোকে গম পায় যে হাইকোৰ্টটো লেন্থি প্ৰচেছ হয় 2 বছৰ 3 বছৰ 4 বছৰ টানি লৈ যাবগৈ কথাটো বুজি পাইছেনে সেই চিষ্টেমেটিক ক্ৰিয়েট কৰিব বিচাৰি আছে চৰকাৰে যদি কেনেবাকৈ 8 তাৰিখ দিনটোৱে মানে যিটো বেকেটিং পিটিশ্যনৰ কথাটো যিটো পাতি আছে মাননীয় মুখ্যমন্ত্ৰীয়ে সেই কথাটো যদি উচ্চতম ন্যায়ালয়ে মানি লয় তেনেহ'লেতো সেকেন্ড কাট অফ লিষ্টৰ ৰাখাটো মানে মই জিৰ' বুলিয়ে ভাবোঁ মোৰ হিচাপত দেই মোৰ এটা মানে একেবাৰে নাই বুলিও নাভাবোঁ কিন্তু বহুত লেন্থি হৈ যাব 2-3 বছৰ যাব পাৰে কোনো ভৰসা নাই কিন্তু এতিয়া তেওঁলোকে নেক্সট আকৌ ডেট বিচাৰি ল'ব প্ৰত্যেক মাহত আপুনি ডেট নাপায় নহয় এইটো মাহে মাৰিলে 2-3 মাহ গুচি যাব 3 মাহৰ পিছত আপুনি ডেট পাবগৈ এনেকৈ কৰি পিছুৱাই থাকিব সেইটোৱে কথা হয় মেইন ইছ্যুটো এইটোহে চৰকাৰে 14 তাৰিখে তেওঁলোকে ভাবিছে যে তেওঁলোকে ৰিজাল্ট নিদিওঁ যদি সঁচাকৈ চৰকাৰে 14 তাৰিখলৈকে ৰিজাল্ট দিম বুলি ভাবিলেহেঁতেন বেকেটিং পিটিশ্যন দাখিল কৰিবলৈ কোনো প্ৰয়োজনীয়তা নাই বুলি মই ভাবোঁ অ'কে কথাটো বুজি পাইছেনে চৰকাৰক সেইটো এই 1:5 মানে 1:5ৰ লগাইখিনি ইয়াৰ অৰ্থটো এইটো স্পষ্ট হৈছে যে 1:5 কৰি মতা নাই কেণ্ডিডেটবিলাকক 1:5 কৰি মতা নাই সেইকাৰণে এই কেছটো আগলৈ লেন্থি কৰাম বুলি গম পাইছেনে কেছটো লেন্থি কৰাম বুলি কিনি সেইকাৰণে এইটো বেকেটিং পেটিশ্যনত দাখিল কৰিছে যদি 1:5 যদি মাতিছে তেওঁলোকে তো 14 তাৰিখলৈকে অসম চৰকাৰে কিয় ৰখিব নোৱাৰে আপুনি এবাৰ কথাটো বুজি চাওক 14 তাৰিখলৈকে ৰখিব পাৰিলেহেঁতেন নহয় অসম চৰকাৰে নৰখে কিয় নৰখে তেওঁলোকে ভাবিছে যে 1:5 মতা নাই আমি যদি মাতিলোহেঁতেন তো 14 তাৰিখলৈকে ৰখিব পাৰিলেহেঁতেন মতা নাই সেইকাৰণে লেন্থি প্ৰচেছ কৰিবৰ কাৰণে বিচাৰি আছে এই কথাটো আপোনালোকে গম পায় কোৰ্টৰ লেন্থি প্ৰচেছটোৰ বিষয়ে আপোনালোকে জানে এইটো বিষয়ে আপোনালোকৰ অভিজ্ঞতা আছে এতিয়া 8 তাৰিখে আমি গম পাম যে কি হৈছে কথাটো তেতিয়াহ'লে ধন্যবাদ ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপত শ্বেয়াৰ কৰিব নাপাহৰিব